কিয় কান্দি আছে হা এটা हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल पिंकुल विश्वनाथ আজি ভিডিওটো ৰাঙাপাৰা সীতাৰাম মন্দিৰৰ পৰা আৰম্ভ কৰিছো আৰু মই যত আছো ইয়াতে আজি দুখন বিয়া আছে আমাৰ গাঁৱৰ বাইদেউ এগৰাকীৰ আজি ইয়াতে বিয়া হ'ব মানে বিবাহ কাৰ্যসূচী ইয়াতে সম্পন্ন কৰা হ'ব আৰু মই যত আছো সীতাৰাম মন্দিৰ ইয়াৰ কেইবাটাও মন্দিৰ আছে ওচৰতে মই ভাবিলো আপোনালোকক এই পৰিৱেশটো দেখাও আৰু যেহেতু আগতে এই জায়গাটোলৈ অহা নাই প্ৰথমবাৰৰ কাৰণে আহিছো গতিকে স্মৃতি হিচাপে থাকক বুলি মই এটা ভিডিও কৰিছো আৰু লগতে আপোনালোককো মই ভিডিওটোৰ জৰিয়তে বলো ইয়াৰ পৰিৱেশটো দেখাও সেইটো কাৰণে ভিডিওটো কৰিলো আশা কৰো ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব আৰু যদি ভিডিওটো উপভোগ কৰি ভাল পায় তেনেহলে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো মন্দিৰৰ মই ভিতৰ ভাগলৈ সোমাই আহিছো আৰু এই মন্দিৰটো সীতাৰাম মন্দিৰৰ চৌহদত এটো চাওক শ্ৰী শ্ৰী গণেশ মন্দিৰ আছে আৰু মই এবাৰ প্ৰথমবাৰৰ কাৰণে আহিছো ইয়াত মই ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাও যথেষ্ট ভক্ত আহিছে আৰু এফালে জয় শ্ৰী বজৰংবলী এফালে শিৱ মন্দিৰ চাওক এফালে শিৱ মন্দিৰ এফালে জয় শ্ৰী বজৰংবলী আৰু এফালে আছে গণেশ মন্দিৰ আৰু এফালে দুজন লৰাই ৰখি চাই আছে ভিডিও কৰা তো জয় মা দুৰ্গা কেইবাটাও মন্দিৰ আছে তো দেখুৱাইছো আপোনালোকক ইয়াৰ পৰিৱেশটো আৰু হোম যজ্ঞ হ'ব ইয়াতো মছৰ বুলি এখন বিবাহ কাৰ্য সম্পন্ন হ'ব আৰু এফালে জয় জয় সীতাৰাম আৰু এই তেখেতৰ স্মৃতিতে মছৰ বুলি এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ চৌপাশত কেইবাটাও মন্দিৰ আছে মই আপোনালোকক দেখালো এফালে দুৰ্গা মন্দিৰ আছে তাৰ পাছত গণেশ মন্দিৰ আছে এফালে বজৰংবলী হনুমান মন্দিৰ আছে তো গোটেইখিনি মই দেখুৱাইছো আৰু ইয়াতে বিবাহ কাৰ্য সম্পন্ন হ'ব আৰু এইটো হৈছে গণেশ মন্দিৰ চাওক তোমাৰ নামটো কি সাহিত কৰ্মকাৰ কোন ক্লাছত পঢ়ি আছা কি আছে আজি शादी আছে কাৰ दीदी के शादी है তোমাৰ নামটো কি হাৰ্দিক হে হাৰ্দিক কোন ক্লাছত পঢ়ি আছা 6 ওকে আজি কি বিয়া আছে মানে তোমাৰ কাৰ বিয়া আছে মোৰ দিদি অ ঠিক আছে আপোনালোকে যেতিয়া মন্দিৰ দৰ্শন কৰে মন্দিৰত এনেকৈ পাৰ চৰাই দেখা পায় বাৰীৰ সুকৰ দালি চোপা ভাত পৰীক্ষা এয়া চাহৰ চুটি লৈ আছে 3বাৰমান ল'লে এতিয়ালৈকে চাহ খুৱাই চাহ খাইছে আদা কটাই আদা কাটি আছে চবে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু বুল খুৰাই নাৰিকল কাটি আছে কি আমাৰ বাইদেউ যাৰ আজি ইয়াতে বিবাহ কাৰ্য সম্পন্ন কৰা হ'ব ইফালে বাইদেউৰ লগত ফটো উঠি আছে এতিয়া জোৰণৰ পৰ্ব চলি আছে জোৰণৰ কাৰণে কইনা ঘৰৰ পক্ষই দৰা ঘৰৰ পক্ষক আদৰি থকাৰ মুহূৰ্তত বিয়া নহয় উঠিবই আৰু যেনেকে
নমস্কাৰ নমস্কাৰ এইফালে দৈ খাই আছে কি হ'ল চিৰা নাখায় তাৰমানে দৰাৰ অপেক্ষাত কইনা ৰখি আছে দৰা অহাই নাই এতিয়ালৈকে আৰু এইফালে সজাই মেলি থৈ দিছে আৰু অলপ সময় পিছতে দৰা আহি পাবহি তাৰপিছত দৰা অহাৰ পাছত নীতি নিয়মবোৰ হ'ব আৰু আপোনালোকক মই দেখাই যাম দিনৰ বেলাত ইয়াতে জোৰোণৰ যিখিনি নীতি নিয়ম আছিলে সেইখিনি কৰা হৈ গ'ল আৰু বহিছে বাজ বাইদেউ গৈ আছে বাড়ির শুকর ডালি চোপা ভাত পরীক্ষা দেউতাই পোহা মইনা চৰা উৰি আমাৰ দৰাক কলাত উঠাই দিয়া মানুহ চাব ধূপ পিছফালে কোনোবা এটা মুখ মেলি থাকিব লাগিব খৰাই তামোল খজোৱা খৰাই তামোল খজোৱা জোৰোণ আহি ৰৈ আছে আদৰুম গৈ ওলোৱা আহিছে জোৰোণটি বহিছে বাজ ঐ এটা কিয় কান্দি আছে হে এটা হে কিয় কান্দিছে নেকান্দিব জীয়েকক বিদায় দিব আজি বিয়া যিহেতু গতিকে আইতা বৰ দুখ কৰি আছে ইয়াতে শুই আছে আৰু কোনো গম নোপোৱাকৈ মনে মনে কান্দি আছে মই হঠাৎ মুখখন গুচাই দিয়াৰ লগে লগে দেখিছোঁ চকুলো বৈ আছে মোৰ দেখিলে সঁচাকৈ বেয়া লাগিছে কইনাৰ হাতত পানী অকণমান দিয়ক নমো বুলি দামাৰি খাব লাগে আকৌ এবাৰ নমো বুলি আকৌ এবাৰ হাতখন গলে দি দিয়ক পানী এখন কাপাই দি দিয়ক মহাই দিয়ক কইনাৰ হাতত ফুল এটা দিয়ক ল একে গণপুষ্পে নম ভগৱত বাসুদেৱায় শ্ৰী বিষ্ণু হে নমঃ দি দিয়ক দলিয়াই দিয়ক আকৌ এটা দিয়ক একে গণপুষ্পে নম ভগৱত হে নমঃ আৰু একে গণপুষ্পে বিষ্ণু স্বৰূপায় মন্তগৰ সীতা সুন্দৰী মন্তগৰ সীতা সুন্দৰী
যাব কি ক'লে